মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি অসমৰ প্ৰায় ৩২ লাখতকৈও অধিক মহিলাই এই আঁচনিখনৰ জৰিয়তে উপকৃত হ'ব। প্ৰথম কিস্তিত চৰকাৰে 10,000 টকা আগবঢ়ায়। 10,000 টকাৰ সদব্যৱহাৰ হ'লে দ্বিতীয় কিস্তিত 25,000 পাব আৰু 25,000 সদব্যৱহাৰ হ'লে তৃতীয় কিস্তিত 50,000 টকালৈকে পোৱাৰ ব্যৱস্থা এই আঁচনিখনত ৰখা হৈছে। আজি আমি অসমৰ 41টা সমষ্টিক উদ্যমিতা অভিযানৰ ধন বিতৰণ কৰিলোঁ। আজি পৰ্যন্ত 9 লাখতকৈ অধিক মহিলা উপকৃত হৈছে। ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত আমি প্ৰতিটো সমষ্টিতে পুঁজি বিতৰণৰ কাম সম্পূৰ্ণ কৰিম। মহিলা সবলীকৰণৰ কাৰণে তাকে মই মহিলাসকলৰ পৰা আইডিয়া লৈ আছো যে টকা দিব লাগে নে আন কিবা উপহাৰ দিব লাগে, মই তাকে সুধি আছো। কিন্তু ফেব্ৰুৱাৰীত আমি অৰুণোদয় পৰিয়ালসকলক আমি এটা ভাল উপহাৰ দিম। মহিলা সবলীকৰণৰ কাৰণে 5টা বছৰ যি উল্লেখযোগ্য কাম কৰিছে, নিযুত মইনা আঁচনি, বাল্য বিবাহ বন্ধ, বহু বিবাহ বন্ধ হ'ব এতিয়া, উদ্যমিতা অভিযান, অৰুণোদয়, এক প্ৰকাৰ যোৱা 5টা বছৰত অসমৰ মহিলাসকলক সবলীকৰণৰ বাবে আমি এটা দৃষ্টান্তমূলকভাৱে কাম কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰ ফলত আজি আপোনালোকে দেখিছে যে মহিলাসকল ৰাতিপুৱা 6টা বজাত 5টা বজাতে উঠি আহি আমাৰ এই সভাবিলাকত অংশগ্ৰহণ কৰিছে। মহিলাৰ মাজত ইমান উৎসাহ উদ্দীপনা আমি আগতে কেতিয়াও দেখা নাছিলো। অৰুণোদয় অসম আৰু ফ্ৰান্সিছ অসম ইতিমধ্যে আত্মসমৰ্পণ কৰিছে। ম্যানমাৰৰ পৰা তেখেতসকলক দিল্লীলৈ লৈ যোৱা হৈছে। আলফাৰ সৈতে আলোচনা হ'ব। মই জানাত তেওঁলোক দিল্লীলৈকে নাযায়, তেওঁলোক তিনিচুকীয়াতে থাকিব আৰু খুব বেছি গুৱাহাটীলৈকে আহিব পাৰে ডিজিপিক লগ কৰিবৰ কাৰণে। কিন্তু দিল্লীলৈ যোৱা আদি কোনো ধৰণৰ পৰিকল্পনা অসম চৰকাৰৰ নাই আৰু সেই দিশত তেনেকুৱা কোনো চিন্তা ভাৱনাও নাই। আলোচনা হ'ব নেকি ছাৰ? আলোচনা হলেতো পৰেশ বৰুৱাৰ লগত হ'ব লাগিব, বেলেগৰ লগততো আলোচনা কৰি কোনো লাভ নহ'ব। আৰু পৰেশ বৰুৱা ডাঙৰীয়া এতিয়ালৈকে আলোচনাত আমি বিচৰা ধৰণে হোৱা নাই। কিন্তু পৰেশ বৰুৱাৰ লগত আলোচনা নকৰিলে বেলেগৰ লগত আলোচনা কৰি বহুত কিবা লাভ হ'ব বুলি মই ব্যক্তিগতভাৱে নাভাবোঁ। আপুনি বহু বিবাহ বন্ধ কৰাৰ পোষকতা কৰিছে, টাৰ্গেট নিয়া নেকি? টাৰ্গেটত নিয়া বুলি মই নকওঁ, কিন্তু মিয়াও টাৰ্গেটত নিজে নিজে পৰি যাব। কিন্তু টাৰ্গেটটো মিয়া বুলিয়ে নকওঁ, হিন্দু মানুহেও বিয়া কৰায় 2জনলৈকে। বহুত কেছ আমালৈকে আহি থাকে আৰু প্ৰথমগৰাকীক পিছত বহুত অত্যাচাৰ কৰে। কিন্তু মিয়াৰ মাজত অলপ বেছি, কিন্তু হিন্দুৰ মাজতো নাই বুলিতো ক'ব নোৱাৰে। ক'ৰ পৰা? আমিতো কুইক ফিক্স হয়, কেনেকে আঁতৰাব? এটা মিয়া সন্দৰ্ভত আপুনি যি পিছতাশীল কৰিছে বুলি বুদ্ধিজীৱী হয়, আৰু সেইচাম বুদ্ধিজীৱীৰ মনৰ শান্তিৰ কাৰণে মই আকৌ এবাৰ কৈছো যে মই থকালৈকে সন্দেহজনক মিয়াক মই দিগদাৰী কৰিয়ে থাকিম। এতিয়া শান্তি হৈছে, তেওঁলোকৰ যাতে শান্তি হয় তাৰ কাৰণে আপোনালোকৰ আগত আকৌ এবাৰ কৈ দিছো। তাৰমানে বুদ্ধিজীৱীয়ে মোক হিলাব নোৱাৰে। এভিকশ্যন চলিবই, বহু বিবাহ বন্ধ হ'ব। বুদ্ধিজীৱীয়ে বুদ্ধিজীৱীৰ কাম কৰক, মই মোৰ কাম কৰিম। কংগ্ৰেছৰটো চাউল পানী অসমত নায়েই আৰু একোতো বাকী নাই। এবাৰ নিৰ্বাচনত কি হ'ব? বিৰোধীৰ কংগ্ৰেছে 22টা চিটত ইলেকশ্যন খেলিব আৰু তাতেই ঘূৰা ঘূৰি কৰি থাকিব আৰু কেণ্ডিডেটবিলাকৰ পৰা দুনিয়াৰ পইচা উঠাব। 22টা সমষ্টিত অলৰেডি কেণ্ডিডেটবিলাকক ইচাৰা কৰিছে যে 1 কোটি এডভান্স দিয়ক, 3 কোটি পিছত দিব লাগিব বুলি। গোটেই মিয়া সমষ্টিত যিমান কেণ্ডিডেট আছে তাৰ পৰা ধাম ধুম পইচা উঠাব। আগতে উঠাইছিল, এইবাৰতো গণ্ডগোল লাগিব কংগ্ৰেছত। কোনকেইটা সমষ্টি মোক কৈয়ে আছে নহয় মানুহবিলাকে, কেণ্ডিডেটবিলাকে। কোনকেইটা সমষ্টি? এই যিকেইটা 22টা সমষ্টি, সৃজনগামৰ পৰা, বাগবৰৰ পৰা, মন্দিয়াৰ পৰা, চমৰীয়াৰ পৰা, গোটেইখিনি আৰু দলগাঁৱৰ পৰা। মিয়াৰ কথা ক'লে কংগ্ৰেছৰ খং। তাৰমানে
মিয়াই কংগ্ৰেছৰ অক্সিজেন। মিয়াৰ ভোটতে কংগ্ৰেছ চলে, মিয়াৰে ৰাজনীতি কৰে। আমি মিয়াৰ বহুত কাম কৰিছোঁ। মিয়া মানুহে অৰুণোদয় পাইছে, মহিলা উদ্যমিতা পাইছে, কোনো কথা নাই। খালি কিছুমান কথা যে ক'ৰবাত খালী মাটি পালেই বহি দিয়ে, যিবিলাক বেয়া কথা মই বেয়া বুলি কওঁ, ভাল কামখিনি ভাল হ'ব। আপোনালোকে 26ত গভৰ্ণমেণ্ট ফৰ্ম কৰাটো প্ৰায় নিশ্চিত বুলি আপোনালোকে লৈ লৈছে। এতিয়া কোনোবা মন্ত্ৰী বিধায়কৰ টিকেট কৰ্তন হ'ব নেকি? যদি আপুনি কয় কাটি দিম, মোৰটোও কাটি দিয়ক পাৰিলে, কি আছে। টিকেটৰ ক্ষেত্ৰত আমি ইয়াত ক'বলগীয়া একো নাথাকে। JP নাড্ডা ডাঙৰীয়াৰ অধ্যক্ষতাত চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে সিদ্ধান্ত লয় টিকট কোনে পাব নাপাব, কিন্তু বহুত বেছি থাকিব। আৰু সাধাৰণতে বিজেপিত মুখৰ পৰিৱৰ্তনো হয়, আৰু বিজেপিত আমাৰ সদায় চেষ্টা থাকে যে নতুন উদীয়মান যুৱকে যাতে স্থান পায়, মহিলা প্ৰাৰ্থীৰ সংখ্যা আগতকৈ যাতে বাঢ়ে। এই দুটা প্ৰচেষ্টা আমাৰ থাকিবই। আগত যদি মহিলা 4 গৰাকী আছে, এইবাৰ 5 গৰাকী হওক। নতুন ইয়ং ব্লাড যাতে আহি থাকে, পাৰ্টিটো যাতে এক প্ৰকাৰ এনেকুৱা হৈ নাযায় যে নতুন পুৰুষ তাতে নাহে। যোৱাবাৰে যেনেকৈ আমি কৃষ্ণ কমল তাঁতীক টিকট দিছিলোঁ একদম ডেকা ল'ৰা হিচাপে, গতিকে এইবাৰো তেনেকুৱা ডেকা ল'ৰাই নিশ্চিতভাৱে টিকট পাব। কোন সমষ্টিত পায় তাক মই ক'ব নোৱাৰোঁ, কিন্তু নিশ্চিতভাৱে একেবাৰে নতুন যুৱকেও টিকট পাব। চিটিং গেটিং তাৰমানে কনফাৰ্ম আমাৰ পাৰ্টিত চিটিং গেটিং নাথাকে, আৰু এইবাৰ চিটিং গেটিং এনেও নাই। কিহৰ কাৰণে সমষ্টিবিলাকেই পৰিৱৰ্তন হৈ গ'ল। এতিয়া মই ক'ত চিটিং গেটিং, মোৰতো নিজৰ সমষ্টি নাই এতিয়া, গতিকে মইতো বেলেগ এটা জেগাত গৈ উঠিব লাগিব। এইবাৰ চিটিং গেটিং নাই। ছাৰ, জুবিন ক্ষেত্ৰত অনাহুত এক পৰিস্থিতিৰ উদ্ভৱ হৈছিল। মই ইয়াৰ ওপৰত কমেণ্ট দিব খোজা নাই। চাৰ্জশ্বিট দিয়াৰ পিছতেই তাত চৰকাৰী আপোনালোকে একশ্যন দেখা পাব। 10 তাৰিখে চাৰ্জশ্বিট দিব, 8তে দিয়াৰ প্ৰচেষ্টা, 8 ডিচেম্বৰ। 8 ডিচেম্বৰতে দিয়াৰ প্ৰচেষ্টা। কিবা কাৰণত 10 তাৰিখ গ'ল, আৰু তেতিয়ালৈকে মই সমাধিত চকু দিয়া নাই। 10 তাৰিখৰ পিছত বাউণ্ডৰী ৱাল টোৱাল আমি চব কৰিম। কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে, কাৰণ জুবিন গাৰ্গ, কংগ্ৰেছ, বিজেপি, CPM, CPI সকলোৰে কোনো এটা দলৰটো নহয়। তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায়, কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে 2টা ভোট কমিব, 2টা ভোট নাবাঢ়ে। কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি, গাই দিব পাৰিব নেকি? তেওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিল। অখিল গগৈ মানুহটো অলপমান হুচ নাথাকা মানুহ। আজি কংগ্ৰেছৰ মিটিঙত যাব, কালি কেজৰিৱালৰ তাত যাব, পৰহি শাৰদ পাৱাৰ তাত যাব। ইমান টুলুঙা ব্যক্তি ৰাজনীতিত থাকিব নালাগে, অত্যন্ত টুলুঙা। চিৰিয়াছ কাম কৰা দেখাই নাপাব। সাংবাদিকৰ কথা পাতিম দিয়ক। সাংবাদিকৰ হেল্থ কাৰ্ডৰ কাৰণে কি ব্যৱস্থা কৰিব নেকি? পীযুষৰ লগত কথা পাতি ল'ব। ছাৰ, আপুনি কৰাটো মোৰ কোনো আপত্তি নাই। 26ৰ ইলেকশ্যনত গৌৰৱ গগৈ ফৰেনৰ ইছ্যুটো থাকিব নে নাথাকে? এইটো ইছ্যু ডিচেম্বৰতে আহি যাব। মই মাত্ৰ চাৰ্জশ্বিটখনৰ কাৰণে ৰখিছোঁ, মানে জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন। তাৰ পিছতে পাকিস্তানটো আহি যাব। জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ পিছত আগত মই কৰিব খোজা নাই, কাৰণ এটেনশ্যনবিলাক হেৰি হৈ যায়। এইটো মেইন কামটো আগতে কৰি লওঁ। জাৰ্ণালিষ্ট ইউনিয়নৰ কাৰ্যালয়টো অপেন কৰি কেতিয়া আহিব? এইটো তেজপুৰত যোনদিনাখন উদ্যমিতা দিৱস, অপেন কৰি। থেংক ইউ ছাৰ।